দুধনৈত ষষ্ঠ বাৰ্ষিক ৰাভা হাছং উচ্চু প্ৰতিযোগিতা 2024 সামৰণি ৰাভা হাছং পৰিষদীয় এলেকাৰ 170 গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণ ৰাভা হাছং পৰিষদৰ বিত্তীয় সাহায্যত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পৰিষদীয় এলেকাৰ বহু প্ৰতিভাৱান যুৱক যুৱতীয়ে এই প্ৰতিযোগিতাৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে খেলো ইণ্ডিয়াত ভাগ লৈ সফলতা লাভ কৰিছে বিশেষকৈ বৰ্তমান সময়ত এই খেলবিধ সমৰ কলাই নাৰী সুৰক্ষিত কৰি ৰখাত বিশেষ ভূমিকা পালন কৰিছে তাৰ বাবে হয়তো এইবিধ সমৰ কলাৰ প্ৰতি নাৰীৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কালি নিশাৰ ভাগত সামৰণি পৰাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয় বকু উচ্চু দল দ্বিতীয় ৰানাৰ্ছ আপ দল হিচাপে নিৰ্বাচিত হয় ধূপধৰা আৰু তৃতীয় ৰানাৰ্ছ আপ দল হিচাপে নিৰ্বাচিত হয় মাটিয়া দলটো আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্পণ কৰা জুনিয়ৰ সাব জুনিয়ৰ আৰু সিনিয়ৰ খেলুৱৈসকলক বঁটা প্ৰদান কৰে ৰাভা হাছং পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা কেইবাগৰাকী কাৰ্যবাহী সদস্য বিশিষ্ট ব্যক্তি আৰু আৰ্চুৰ নেতা কৰ্মীসকলেও এই অনুষ্ঠানতে উপস্থিত থাকে হয় আমি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ আৰ্থিক সাহায্যত তথা ৰাভা হাছং ক্ৰীড়া অন্তৰ উদ্যোগত স্থানীয় উচ্চু একাডেমীৰ সহযোগত ষষ্ঠ বাৰ্ষিক ৰাভা হাছং উচ্চু চেম্পিয়নশ্বিপ যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে ইয়াত এটা জনমন্দিৰত দুধনৈ জনমন্দিৰত এটা সুন্দৰ পৰিৱেশত যোৱাকালিৰ পৰা ৰাভা হাছং এলেকাৰ ৰাণীৰ পৰা জয়ৰামগঞ্জলৈকে এই বৃহৎ এলেকাৰ বিভিন্ন ক্লাবৰ 170 জন ল'ৰা ছোৱালীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ ধৰণৰ খেল যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে বৰ্তমান সময়ৰ লগত যিখিনি বৰ্তমান ছোৱালীসকলৰ নিৰাপত্তাৰ কাৰণে উচ্চু খেল এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে তথা ছোৱালীসকলে সুন্দৰকৈ এই খেলত অংশগ্ৰহণ কৰি তেওঁলোকে নিজক নিৰাপত্তা দিবৰ কাৰণে সক্ষম হ'ব লগে লগে ৰাভা হাছং এলেকাৰ বহুকেইজন খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে আৰু যিকেইজন ৰাষ্ট্ৰীয় লেভেলত মানে পদকধাৰী হৈ তেওঁলোকে পদক পাবলৈ সক্ষম হৈছে আমি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা আৰ্থিক বৰঙণি আগবঢ়াই আহিছোঁ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।